বোৱাৰী, তুমি অকল মোবাইল টিপিবলৈহে জানা নে আন কিবা বেলেগ কামো জানা? আপুনি জানে কি কাম? জানো। তেনেহ'লে আপুনিয়ে কাম কৰক। মই আৰু কিডাল কাম কৰিম এখন ঘৰত? মইতো অত বছৰৰ পৰা কাম কৰি আছো, এতিয়া তুমি অহাৰ পাছত তুমি কৰিবা বুলিহে ভাবিছো আকৌ। সেই আমা, মই আহিলো বুলিয়ে আপুনি বাৰু নিজৰ কামখিনি কৰা কেলে বন্ধ কৰিব লাগে কওকচোন? আপুনি আপোনাৰ কাম কৰি থাকিব লাগিছিল। কিন্তু তুমি এতিয়াতো আমাৰ ঘৰখনৰ বোৱাৰী, তুমিতো এই শহুৰৰ ঘৰত কাম কৰিবই লাগিব। সেই হিচাপেতো মা, এইখন ঘৰ আপোনাৰো নিজৰ ঘৰ নহয়, এইখন আপোনাৰো শহুৰৰ ঘৰ। গতিকে আপুনিওতো কাম কৰিব লাগিব, গতিকে আপুনিয়ে কাম কৰক। কিন্তু বোৱাৰী, এনেকৈ কেনেকৈ হ'ব? কিবা নহয় কিবা কামটো কৰিবই লাগিব। ঠিক আছে তেনেহ'লে, কি কি কাম কৰিব লাগে মই আপোনাক কৈ দিম, নহ'লে মই আপোনাক লিষ্টখন দি দিম, আপুনি সেইমতে কামবোৰ কৰি যাব। আপুনি একো চিন্তা নকৰিব, মই চব দেখুৱাই দিম কি কি কৰিব লাগে।